নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেল তলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে তাই লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু যদি আপোনালোকে আমাৰ ইজি গাইড নামৰ দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি আমাৰ এই দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, Where is the headquarters of ISRO located? ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, What is the full form of ISRO? ইছৰোৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ইছৰোৰ সম্পূৰ্ণ ৰূপটো হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যনটো দিয়া আছে, When was ISRO formed? ইছৰো কেতিয়া গঠন হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1969 চনৰ 15 আগষ্ট তাৰিখে ইছৰো গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, What is the full form of SDSC? SDSCৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। SDSCৰ সম্পূৰ্ণ ৰূপটো হ'ল সতীশ ধাৱান স্পেচ চেণ্টাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, Where is the সতীশ ধাৱান স্পেচ চেণ্টাৰ located in India? সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ শ্ৰীহৰিকোটাত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, When was the first rocket launched from India? ভাৰতৰ পৰা কেতিয়া প্ৰথমটো ৰকেট উৎক্ষেপণ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 1963 চনৰ 21 নৱেম্বৰ তাৰিখে ভাৰতৰ পৰা প্ৰথমটো ৰকেট উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, What was ISRO known before 1969? 1969 চনৰ আগতে ইছৰোক কি নামেৰে জনা গৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1969 চনৰ আগতে ইছৰোক ইনকস্পাৰ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, Where is the Indian Institute of Remote Sensing located? ভাৰতীয় ৰিমোট সেন্সিং প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় ৰিমোট সেন্সিং প্ৰতিষ্ঠান ভাৰতৰ উত্তৰাখণ্ডৰ দেৰাদুনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, Who is known as the father of Indian space program? ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বিক্ৰম সাৰাভাইক ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, When was Chandrayaan 1 launched? চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 2008 চনৰ 22 অক্টোবৰ তাৰিখে চন্দ্ৰযান 1 উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, When was Chandrayaan 2 launched? চন্দ্ৰযান 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 2019 চনৰ 22 জুলাই তাৰিখে চন্দ্ৰযান 2 উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, When was Chandrayaan 3 launched? চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 2023 চনৰ 14 জুলাই তাৰিখে চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, What was the name of the first satellite built by India? ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম আছিল আৰ্যভট্ট নেক্সট কোৱেশ্চন দিয়া আছে হুইচ স্যাটেলাইট মেড ইন্ডিয়া দা ফাৰ্স্ট কান্ট্ৰি টু সাকসিড ইন ইটস ফাৰ্স্ট অ্যাটেম্প্ট টু ৰিচ মাৰ্চ কোনটো কৃত্ৰিম উপগ্ৰহই ভাৰতক মংগল গ্ৰহলৈ যোৱাৰ প্ৰথম প্ৰচেষ্টাত সফলতা লাভ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি মংগলযানে ভাৰতক মংগল গ্ৰহলৈ যোৱাৰ প্ৰথম প্ৰচেষ্টাত সফলতা লাভ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ওয়াজ দা ফাৰ্স্ট চেয়াৰম্যান অফ দা ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতিৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতিৰ প্ৰথম অধ্যক্ষ আছিল বিক্ৰম সাৰাভাই নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ নোন এজ দা মিসাইল মেন অফ ইণ্ডিয়া ভাৰতৰ মিসাইল মেন বুলি কাক জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ডক্টৰ এপিজে আব্দুল কালাম দেৱক ভাৰতৰ মিসাইল মেন বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ মিসাইল ওয়াজ ডেভেলপড আন্ডাৰ দা ডিৰেকশ্যন অফ ডক্টৰ এপিজে আব্দুল কালাম ডক্টৰ এপিজে আব্দুল কালামৰ নিৰ্দেশনাত কোনটো মিসাইল নিৰ্মাণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ডক্টৰ এপিজে আব্দুল কালামৰ নিৰ্দেশনাত পৃথ্বী নামৰ মিসাইলটো নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে when was the national committee of indian national committee for space research formed ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে কেতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে 1962 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ইণ্ডিয়ান স্পেচ ইউনিভাৰ্চিটি ভাৰতীয় মহাকাশ বিশ্ববিদ্যালয়খনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতীয় মহাকাশ বিশ্ববিদ্যালয়খনৰ নাম হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ সায়েন্স এণ্ড টেকনলজি অৰ্থাৎ IIST নেক্সট কোৱেশ্চনটো দিয়া আছে where is the বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ লোকেটেড বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ তিৰুৱনন্তপুৰমত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে when did the ISRO spacecraft entered Mars orbit ইছৰোৱে প্ৰেৰণ কৰা মংগলযান কেতিয়া মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2014 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে ইছৰোৱে প্ৰেৰণ কৰা মংগলযান মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ওয়াজ দা প্ৰজেক্ট ডিৰেক্টৰ অফ চন্দ্ৰযান 1 চন্দ্ৰযান 1ৰ প্ৰকল্প সঞ্চালক কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি চন্দ্ৰযান 1ৰ প্ৰকল্প সঞ্চালক আছিল মাইলস্বামী আন্নাদুৰাই নেক্সট কোৱেশ্চনটো দিয়া আছে when was the department of space established in India ভাৰতত মহাকাশ বিভাগ কেতিয়া স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1972 চনৰ জুন মাহত ভাৰতত মহাকাশ বিভাগ স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে where was চন্দ্ৰযান 1 launched from চন্দ্ৰযান 1 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি চন্দ্ৰযান 1 শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে where are rockets and launch vehicles manufactured in India ভাৰতত ক'ত ৰকেট আৰু লাঞ্চ বাহন নিৰ্মাণ কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰত ৰকেট আৰু লাঞ্চ বাহন নিৰ্মাণ কৰা হয় আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই